ভিডিঅ'ৰ বিষয়ে ইপ'ছ মেচিনৰ নতুন ছফ্টৱেৰ আপডেট আৰু পাছৱৰ্ড দি লগইন কৰা। এই আপডেট দিলেহে আপোনালোকৰ ইপ'ছ মেচিনে কাম কৰিব। প্ৰথমতে যাব ছেটিংছত, তাৰপিছত আপডেট ছফ্টৱেৰ, তাৰপৰা GPRS, তাৰপৰা ইয়েছ কৰি দিব। তাৰপৰা প্লিজ ৱেইট দেখাব, অলপ দেৰি ৰখিব লাগিব। কাৰোবাৰ নেট নাথাকিলে অকণমান বেছি দেৰিও দেখাব পাৰে প্লিজ ৱেইটটো। এতিয়া চাওক আপডেটেড উইথ নিউ এপ্লিকেশ্যন আহিছে, এইটো অ'কে মাৰি দিব। এতিয়া মেচিনটো নিজে বন্ধ হৈ যাব। শ্বাটিং ডাউন দেখাই আছে, বন্ধ হৈ যাব। বন্ধ হৈ গ'ল। বন্ধ হৈ পেলাই মেচিনটো আকৌ নিজে নিজে খোল খাই যাব। নিজে মেচিনটো আকৌ অন হৈ গৈছে। তাৰপিছত আপোনালোকে অলপ দেৰি ৰখিব লাগিব মেচিনটো নেটৱৰ্ক অহালৈ। এয়া মেচিনটো নিজে নিজে অন হৈ গৈছে। অলপ পিছতে টাৱাৰ RD গ্ৰীণ হ'ব। RD গ্ৰীণ হোৱাৰ পিছতে আপোনালোকে ফিংগাৰ দিব লাগিব এজেণ্ট বা নমিনীৰ। মই অলপ সময় ভিডিঅ'টো ৰখাই দিছিলোঁ। এতিয়া নেটৱৰ্ক আহি গৈছে। RDটো সেউজীয়া হোৱা নাই। RDটো সেউজীয়া হোৱাৰ পিছতে আমি লগইন কৰিব লাগিব। এয়া চাওক RD সেউজীয়া হৈ গৈছে। এতিয়া লগইন কৰিবৰ কাৰণে প্ৰথমতে PDSত যাব। তাৰপিছত ষ্টাৰ্ট। ৱেলকাম টু APDS অ'কে মাৰি দিব। এজেণ্ট আছে, এজেণ্টে স্কেন FP টিপিব লাগিব। এইটো এগ্ৰীত টিপিব লাগিব। আকৌ এগ্ৰীত টিপি দিব। এতিয়া আছে প্লিজ এণ্টাৰ পাছৱৰ্ড। পাছৱৰ্ড মানে সকলোৰে কাৰণে একেই। 1 2 3 4 5 6 হেমৰা হৈ গৈছে পাছৱৰ্ড। দিয়া অ'কেটো টিপি দিব। এতিয়া এজেণ্টৰ ফিংগাৰ দিয়াৰ পিছতে এয়া ফিংগাৰ দিয়াৰ লগে লগে এজেণ্ট বা নমিনীৰে আপডেট প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব।